এই মুহূৰ্তলৈকে আমি 1,21,240 গৰাকী যুৱক যুৱতীক চৰকাৰত চাকৰি দিবলৈ আমি সক্ষম হৈছো আৰু আটাইতকৈ ডাঙৰ কথা যে চাকৰি পোৱাবিলাকো সন্তুষ্ট চাকৰি নোপোৱাবিলাকো সন্তুষ্ট সেই কাৰণে চাকৰি পোৱাৰ পিছত আজি আমাৰ হাই কোৰ্টত চাকৰিৰ প্ৰক্ৰিয়াটোক চ্যালেঞ্জ কৰি এক প্ৰকাৰ গোচৰ নাই বুলি আমি ক'ব পাৰো কাৰণ চৰকাৰখনৰ স্বচ্ছতা আৰু চৰকাৰখনে যে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক নিযুক্তি দিব খুজিছে তাক লৈ আজি কাৰো মনত সন্দেহ নাই প্ৰথম 2 বছৰ বিধানসভাত বিৰোধীয়ে মোক সদায় খুদে যে 1 লাখ চাকৰি কেতিয়া হ'ব তেতিয়া মই কৈছিলো যে মোৰ 5 বছৰৰ প্ৰতিশ্ৰুতি 1 লাখ আছিলে কিন্তু মই 1.5 লাখ পাৰ কৰি যাম আৰু 2 লাখৰ ওচৰ চাপিম যেতিয়া লাহে লাহে নিযুক্তিবোৰ দেখিব আৰম্ভ কৰিলে বিৰোধীয়ে চাকৰি কথাটো বাদ দিলে আগতে 2-এজন বিধায়কে প্ৰশ্ন খুধি আছিলে আজিকালি সেইটো চেপ্টাৰ বাদ দিলে তেওঁলোকে এতিয়া নতুন চেপ্টাৰলৈকে গৈছে চাকৰিৰ চেপ্টাৰৰ কথা খুধা এক প্ৰকাৰ বাদ দিলে প্ৰথমবাৰ নিযুক্তি পাওঁতে প্ৰথমবাৰ নিযুক্তি দিওঁতে কৰবাত ভুল উলিয়াব পাৰি নেকি মোৰ অতি মৰমৰ সাংবাদিক বন্ধু বান্ধৱীসকলো ব্যস্ত আছিলে আজিকালি সেই দায়িত্বটো তেওঁলোকেও পালন নকৰে তেওঁলোকেও হাত দাঙিলে যে এইখন চৰকাৰে চাকৰিৰ নামত গণ্ডগোল নকৰে আজি আপোনালোক ইয়াত আহিছে যদি অসমত চৰকাৰী চাকৰিৰ স্বচ্ছতা নাথাকিলেহেঁতেন ইয়াত আপোনালোকৰ 5,500 গৰাকীৰ 50 গৰাকীও ইয়াত নাথাকিলেহেঁতেন ইয়াতে জালুকবাৰী সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন ৰনোজ পেগুৰ ধেমাজি সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন আৰু কৰবাত আমাৰ খুলখালি কৰবাত আমাৰ ভনী জোৱাৰী ইয়াত ভৰ্তি হৈ থাকিলেহেঁতেন আৰু অসমত তেনেকৈ নিযুক্তি চলিছিলে আৰু এসময়ত চৰকাৰী নিযুক্তিৰ পিছত পিছদিনাখন বাতৰি কাকতত লিষ্ট ওলাই কোন কাৰ খুলখালিয়ে কোন কাৰ ভিনদেউক আৰু কেতিয়াবা কাক কোনে বিয়া কৰাব ঠিক কৰি থৈ দিছে চাকৰিটো এডভান্স হলে বিয়া কৰোৱাত ভাল হ'ব তাৰো লিষ্ট ওলাইছিলে কিন্তু আজি আমাৰ ৰাজ্যখনত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে অকল যে শিক্ষকক লৈ নহয় আজি যেতিয়া মই গাঁৱত যাওঁ প্ৰথম প্ৰশ্ন আমাৰ কেতিয়াবা গুৱাহাটীত বহি থকা ব্যক্তিসকলে ভাবে যে নিশ্চয় আমি ইমান লিখা পঢ়া কৰি আছো ফেচবুকত চৰকাৰ এগেইনষ্টত লিখি আছো ইমান কষ্ট কৰি আছো হিমন্ত বিশ্ব শৰ্মাক লৰাবিলাকে লগ পালে নিশ্চয় বহুত টান প্ৰশ্ন কৰে মোক এটাই প্ৰশ্ন কৰে টান প্ৰশ্ন মামা কামাণ্ডোৰ পোষ্ট কেতিয়া ওলাব মামা 4,000ৰ এপইন্টমেন্ট কেতিয়া হ'ব আপোনালোকৰ পিছতে আৰু 4,000 থিয় হৈ আছে নহয় এতিয়া মোক গাঁৱত গলে এই 4,000ে খালি লগ কৰি থাকে যে আমাৰ নিযুক্তি কেতিয়া হ'ব কামাণ্ডো নিযুক্তি কেতিয়া হ'ব আৰু মোক খুদে গাঁৱৰ ষ্টেডিয়ামখন বনাই দিব লাগে মই বোলো হিমা দাস লভলিনাক দেখি এওঁলোকে খেলুৱৈ হ'ব খুজিছে নেকি মই বোলো ষ্টেডিয়াম কিয় খেলিব ইচ্ছা কি খেলা বোলে নহয় দাদা পুলিচৰ চাকৰি লাগে না দৌৰিব লাগে এনেকুৱা পৰিৱেশ অসমত আগতে কেতিয়া হোৱা নাছিল আজি আমাৰ অসমত এটা ভাবিব নোৱাৰাকৈ যুৱক যুৱতীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে
যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰো আৰু য'ত চৰকাৰী চাকৰি নাপাম তাত চৰকাৰখনে আমাক এক প্ৰকাৰ আত্মসংস্থাপন নহলে বিভিন্ন প্ৰকাৰে আমাক নিযুক্তিৰ ব্যৱস্থা কৰিব আজি কেইদিনমান আগৰ পৰা এই বিষয়ে পেপাৰত লিখালিখিও হৈ আছে আমাৰ জাগিৰোডত সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰি আহিছে দেশ বিদেশত থকা অসমীয়া লৰা ছোৱালী বিলাকে এতিয়া জাগিৰোডলৈ উভতি আহিছে আজি আমাৰ ৰাজ্যখনত এটাৰ পিছত এটাকৈ উদ্যোগৰ পৰিবেশ নিৰ্মাণ হৈছে নামৰূপৰ পৰা চাপৰলৈ মই কিয় কৈছো নামৰূপত আমাৰ ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি হ'ব নুমলীগড়ত ৰিফাইনাৰী জাগিৰোডত সেমি কণ্ডাক্টৰ চাপৰত থাৰ্মেল পাৱাৰ ক'ব গ'লে গোটেই অসমখনতে আজি উদ্যোগ স্থাপনৰ এটা নতুন পৰিবেশ আৰম্ভ হৈছে আজি আমাক শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজন হৈছে আৰু শিক্ষিত যুৱক যুৱতী নিৰ্মাণ কৰিবৰ বাবে আমাক চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজন আছে শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে আৰু দৰিদ্ৰ আৰু মধ্যবিত্তজনৰ মাজত আশাৰ সঞ্চাৰ কৰিবলৈ আমি এটা সুস্থিৰ শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে আজি যদি আপোনালোকে অসমত চাই প্ৰত্যেকখন গাঁৱতে একোখন চৰকাৰী বিদ্যালয়ক উন্নত বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ নতুন এটা নিৰ্মাণ আৰু পৰিৱৰ্তনৰ ছবি আপোনালোকৰ সন্মুখত আহিব 8 কোটি টকাৰে হাইস্কুল বিলাক নতুনকৈ নিৰ্মাণ কৰাৰ চেষ্টা কৰা হৈছে চাহ বাগিচাৰ ভিতৰলৈ গৈ হাইস্কুল নিৰ্মাণ কৰা হৈছে আৰু দূৰ দূৰণিৰ অঞ্চললৈ গৈ মহিলাৰ বাবে কলেজ আৰু উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় নিৰ্মাণৰ এক ভাবিব নোৱাৰা আন্দোলন আৰম্ভ হৈছে যোৱাকালি মাত্ৰ আমি গহপুৰত শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছো আৰু আমাৰ চৰকাৰৰ দিনত চাওতে আমি অসমত 16খন নতুন বিশ্ববিদ্যালয়ৰ স্থাপনত আমি আমাৰ অগ্ৰণী ভূমিকা আমি গ্ৰহণ কৰিছো মহাবিদ্যালয়সমূহত নিযুক্তি বাঢ়িছে মহাবিদ্যালয়ৰ সংখ্যা বাঢ়িছে হাইস্কুল হায়াৰ সেকেন্ডাৰী নিৰ্মাণ হৈছে নতুন নতুন পোষ্ট ক্ৰিয়েট কৰা হৈছে আৰু প্ৰাথমিক বিদ্যালয়সমূহকো শক্তিশালী কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে আজি দিনটোত আমি 3800 গৰাকী নিম্ন প্ৰাথমিক শিক্ষক 1750 গৰাকী উচ্চ প্ৰাথমিক শিক্ষক আমি ইউপিত আমি নিযুক্তি দিয়াৰ বাবে ইয়াত সমবেত হৈছো আমাৰ অসমত যোৱা 2012 চনৰ পৰা শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অসমত এতিয়ালৈকে মোৰ হাতেদি আৰু মই সাক্ষী হৈ থকা অৱস্থাত
1.5 লাখ শিক্ষকৰ নিযুক্তি হৈছে আৰু প্ৰতিটো নিযুক্তি স্বচ্ছতাৰ ওপৰত কৰা হৈছে আৰু অসমৰ যুৱক যুৱতীৰ মাজত এক নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে আজি আমি বিচাৰো যে আমাৰ অসমত শিক্ষিত যুৱক যুৱতীক আমাৰ আৰু প্ৰয়োজন আছে যেতিয়া 2012-14 আমি একেলগে 50,000 নিযুক্তি দিছিলো তেতিয়া ভবা হৈছিল যে আমাক আৰু শিক্ষক বোধহয় নালাগে কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত লগ লাগি আমি শিক্ষকৰ নিযুক্তি প্ৰায় 1,20,000 লৈকে আমি কৰিব পাৰিলো তাৰ মানে ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰচেষ্টা থমকি ৰোৱা নাই ই বৰঞ্চ এক নতুন গতিৰ সৃষ্টি কৰিছে বহুদিনৰ অৱক্ষয়ৰ পিছত যোৱা 2-3টা বছৰত আমাৰ শিক্ষানুষ্ঠানসমূহলৈ ছাত্ৰ ছাত্ৰী উভতি অহাও আমি দেখা পাইছো চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষা এৰি যোৱা বহুত শিক্ষাৰ্থী পুনৰ শিক্ষানুষ্ঠানলৈ উভতি আহিছে চৰকাৰী চাকৰিত স্বচ্ছতা অহাৰ লগে লগে এছাম পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক পঢ়াত মনোনিৱেশ কৰিবলৈ বাধ্য কৰিছে সমাজত এটা ইকোসিস্টেম নিৰ্মাণ হৈছে যে নহয় অসমত আমি পঢ়িলে আমি চৰকাৰী চাকৰি বা আন কৰ্ম সংস্থাপন আমি পাব পাৰো